কুন্দিল নন্দিনীখন আপোনাৰ ইমান ভাল লগা গ্ৰন্থ ৰুক্মিণী আৰু কৃষ্ণৰ প্ৰেম তেওঁলোকৰ প্ৰেম কলহ তেওঁলোকৰ প্ৰেমক লৈ পেলাই হোৱা কাজিয়াৰ পৰিণতি তাৰপিছত তেওঁলোকৰ জীৱনটো তাতে মাজতে আহিছে আৰু ৰুক্মিণী প্ৰেম কলহৰ প্ৰায় মই আধাৰটো ল'লোঁ, বিশেষকৈ ভাগৱতৰ পৰা ল'লোঁ, লৈ পেলাই এয়া লিখিছোঁ। সেইখন ভাগৱতখন লৈ থাকিলে সাহস এটা আহি যায়। তাৰপিছত তেনেকৈ সেইখন মই 2 মাহ ভিতৰত সম্পূৰ্ণ কৰিলোঁ আৰু 2খন গ্ৰন্থ সম্পূৰ্ণ হ'ল। হেৰিখন কুন্দিল নন্দিনীখন আইকন হ'ল, আইকনক ৰজাক লৈ সেই 2খন খণ্ড সম্পূৰ্ণ হ'ল। নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মাৰ্চ মাহটোত আমি 15গৰাকী বিশিষ্ট নাৰীৰ সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। আপোনালোকে প্ৰত্যেকটো সাক্ষাৎকাৰ ইমান সুন্দৰকৈ গ্ৰহণ কৰিছে, আপোনালোকে মোলৈ ইমান সুন্দৰ সুন্দৰ কমেণ্টবিলাক আগবঢ়াইছে। এই কমেণ্টবিলাকে মোক শক্তি প্ৰদান কৰে। অনুৰণন হৃদয়ৰ স্পন্দন আমাৰ এই অনুষ্ঠানৰ মজিয়াৰ পৰা আমি মহিৰো এটি বিশেষ শিতান আপোনালোকলৈ আগবঢ়াওঁ। এইবাৰো মহিৰো শিতানটোত আমি এগৰাকী বিশিষ্ট নাৰীৰ সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াওঁ আৰু তেখেত হৈছে ডক্টৰ নিৰুপমা মহন্ত। এপ্ৰিল মাহৰ 1 আৰু 2 এই দুদিনত আমি 2টা খণ্ডত এই সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াওঁ। ডক্টৰ নিৰুপমা মহন্ত তেখেত এগৰাকী সত্ৰীয়া সংস্কৃতিৰ গৱেষক, এগৰাকী ঔপন্যাসিক, লেখক, এগৰাকী শিক্ষাবিদ তথা সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলৰ বাবে কাম কৰা এগৰাকী বিশেষ নাৰী। আমি 2টা খণ্ডত তেখেতৰ সাক্ষাৎকাৰটি এইবাবেই আগবঢ়ালোঁ, তেখেতৰ জীৱনৰ যিখিনি কাম, তেখেতৰ যি জীৱন পৰিক্ৰমা, সেই পৰিক্ৰমাৰ কথা সৰ্বসাধাৰণে আপোনাৰ মোৰ দৰে নাৰীসকলে জনাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ তেখেতৰ যি কৰ্মশক্তি, তেখেতৰ যি ইচ্ছা শক্তি, সেই ইচ্ছা শক্তি সকলোৰ বাবে গ্ৰহণযোগ্য। আশা ৰাখিছোঁ ডক্টৰ নিৰুপমা মহন্তৰ যি সাক্ষাৎকাৰ 1 এপ্ৰিল আৰু 2 তাৰিখে আমি সম্প্ৰচাৰ কৰিবলগীয়া এই 2 দিনৰ 2টা সাক্ষাৎকাৰ আপোনালোকে যেন সকলোৱে চায় আৰু চোৱাৰ পাছত যেন মোক আপোনালোকে কমেণ্ট দিয়ে আৰু সেই কমেণ্টৰ বাবে মই সদায় বাট চাই থাকোঁ। আহক তেতিয়াহ'লে মহিৰো শিতানত আমি এইবাৰৰ অতিথি হিচাপে লগ পাম ডক্টৰ নিৰুপমা মহন্ত। আইকনকলতা নথকা হ'লে আজি আমি বৰদোৱা সত্ৰ নাপালোহেঁতেন। গুৰুজনৰ জন্মস্থান কালৰ সূতাত নিচ্ছিন্ন হৈ গ'ল। আমি আৰু এখন উপন্যাস আমি আপোনাৰ পাইছোঁ, যিখন উপন্যাস আই পদ্মপ্ৰিয়া। আই পদ্মপ্ৰিয়া বাঢ়ৈ মৰা বসন্ত বিনা। হয়, বাঢ়ৈ মৰা শব্দটো তুমি বুজি পাইছানে, শুনিছানে? এনেকৈ নাই শুনা চাগে নহয়। পদ্মপ্ৰিয়াই বাঢ়ৈ মৰা এই কালতে বাঢ়ৈ মৰা নামৰ এখন ঠাইত, বাঢ়ৈ মৰা নামৰ নদী, মানে সৰু নদী এখনৰ কাষত এটুকুৰা ঠাইত পিতৃৰ মৃত্যুৰ পিছত সত্ৰ পাতি তাত দুৰ্গত নাৰীসকল বা তেনেকুৱা অসহায় নাৰীসকলক গোটাই লৈ গীত মাত শিকাইছিলে, নাম কীৰ্তন শিকাইছিলে, এখন সত্ৰ পাতিছিলে, নাৰী সত্ৰ। তেতিয়াই সেইগৰাকী আই গোপালতাৰ কন্যা আই পদ্মপ্ৰিয়া আৰু যিগৰাকী অসমৰ প্ৰথমগৰাকী মহিলা কবি আছিলে। মহিলা কবি, হয়, প্ৰথমগৰাকী মহিলা কবি আছিলে, যিগৰাকী অকল মহিলা কবিয়ে নহয়, খুব সুন্দৰ গীত গায়। তেওঁ কণ্ঠ এনেকুৱা আছিলে, তেওঁ সুন্দৰ গীত গায়। তেওঁ ৰাগ সংগীত লিখিছিলোঁ, সংগীত ৰচনাও কৰিছিলে, ৰাগ সংগীতো লিখিছিলে তেওঁ। আৰু তেওঁ সংগীত শুনি বাটৰুৱাই লাগি চাই যায়, ৰৈ যায়, আহি প্ৰায় দূৰৰ পৰা শুনি যায়, এনেকুৱা আছিলে তেওঁ কণ্ঠ। সেইগৰাকী হৈছে আই পদ্মপ্ৰিয়া। তেওঁ গোপালতাৰ, মই আগতে কৈছোঁ যে ঘৰখনৰ পৰা পোৱা প্ৰেৰণাটো অতিও বেছি হেৰি। সেইকালত শিক্ষাৰ কথাটো নাছিল। যোগ্য পিতৃ যোগ্য সন্তান আই পদ্মপ্ৰিয়া। সেয়াই
সেই কালতো শিক্ষাৰ কথা নাৰী শিক্ষা দূৰতে থাকক পুৰুষ শিক্ষাও নাছিলে কেইটামান টোল আছিলে মাত্ৰ তাত উচ্চ বৰ্ণৰ পুৰুষ সন্তানে কিছু সংখ্যক পুৰুষ সন্তানে পঢ়িব পাৰে বাকীবিলাকে তেওঁলোকৰ বৃত্তিৰ ওপৰত নিজে নিজে কৰে হাল কোৰ বাই মাছ ধৰা তাঁত বোৱা মাটি বস্তু গঢ়া আদি কাম নিজে নিজে কৰে তাৰ বাহিৰে কোনো শিক্ষাৰ সুবিধা তেওঁলোকৰ নাই বা নিদিয়ে তেওঁলোকক পঢ়িবলৈ বা সেইটো উদগনি কেতিয়াও দিয়া নাছিলে নাৰীয়েতো দূৰতে থাকোঁ তেনেকুৱা সময়তে পদ্মপ্ৰিয়াই কবিতা লিখিছিলে পিতৃয়ে তেওঁ নিজ গৃহত থাকোঁতেই তেওঁ হাতত ধৰি ধৰি আখৰ শিকাইছিলে আখৰ লিখিবলৈ শিকাইছিলে শাস্ত্ৰ পঢ়িবলৈ শিকাইছিলে তাৰপিছত শাস্ত্ৰ পঢ়া হোৱাৰ পিছত পিতাকৰ যেতিয়া কবিতাবোৰ লিখা দেখিলে গীতখিনি গোৱা শুনিলে মানুহে তেওঁ অতিপাত আকৰ্ষিত হ'ল আৰু তেওঁ লাহে লাহে নিজে নিজে গাবলৈ শিকিলে আৰু পিতাকে ভাওনা অখৰা কৰোঁতে আটাকে যেতিয়া নামঘৰত অখৰা কৰে তেওঁ কাঠিত বহি শুনি থাকে গীতবোৰ শুনি থাকে গীতবোৰ নিজে নিজে গায় শুনি শুনি মুখস্থ শুনি শুনি গায় শুনি শুনি সুৰ লয় সুৰখিনি গায় ৰাগ ইমান শক্তিশালী মন আছিলে তেওঁ ৰাগ সংগীতটো সহজে ৰচনা কৰাৰ বাদে ৰাগখিনি দিয়াই দেখোন টান সেই ৰাগ সংগীত তেওঁ গাব পাৰিছিলে একবাৰ ভাল সংগীতজ্ঞ হৈছিলে অথচ সেইগৰাকী নাৰী আমাৰ অসমীয়া চিনি নাপায় ভালকৈ বহুত মানুহক তুমি পদ্মপ্ৰিয়াৰ বিষয়ে সুধিবাচোন খুব কম সংখ্যক মানুহে পদ্মপ্ৰিয়াৰ বিষয়ে হয় আপোনাৰ এই গ্ৰন্থ দুখন আটাইকেইখন গ্ৰন্থ অতি উল্লেখযোগ্য কিন্তু আই কনকলতা আৰু বিশেষকৈ আই পদ্মপ্ৰিয়া গ্ৰন্থখনে এতিয়া কেনেধৰণে সমাদৰ পাইছে কোনটো স্তৰলৈ গৈছে যথেষ্ট সমাদৰ পাইছে এতিয়া আই কনকলতাই লৈ বিভিন্ন ঠাইত মোকো মাতে বহুত ঠাইত মোক আলোচনা সভালৈ মাতে বিভিন্ন ঠাইলৈ আৰু এতিয়া বৰদোৱাত আই কনকলতাক লৈ এটা বিশেষ স্মাৰক কিবা এটা নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলিছে হয় আৰু এটা কথা মোৰ এইখিনিতে মনত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যতটো সম্ভৱ বিদেশী নাৰী এগৰাকী সেই সময়ৰ পুৰণি অসমৰ বিদ্বান নাৰীসকলক লৈ এটা বিশেষ কাম কৰিছিলে সেই কামটোত কিন্তু আপোনাৰ অৰিহণা আছে অসমৰ আইগৰাকীক আগবঢ়াই দিয়া সেইটো তুমি গম পাইছা নহয় সেইটো এটা ডাঙৰ কথা অসমৰ নহয় ভাৰতবৰ্ষৰ এগৰাকী বিদুষী নাৰী তেখেত কোন ঠাইৰ আছিলে তেওঁ আমেৰিকান হয় বিনি সুভানী চৈতন্য তাৰমানে চৈতন্য মঠত তেওঁ শৰণাপন্ন হ'ল আৰু চৈতন্য মঠত তেওঁ এগৰাকী উচ্চ পৰ্যায়ৰ সন্যাসী বুলি নকয় কি ভক্ত উচ্চ পৰ্যায়ৰ ভক্ত তেওঁলোকৰ গ্ৰুপটোৱে চিন্তা কৰিলে ভাৰতবৰ্ষৰ শিক্ষা সাহিত্য সংস্কৃতি সমাজৰ দিশত বিশেষ কাম কৰা নাৰীসকলৰ ওপৰত এখন গ্ৰন্থ উলিয়াবলৈ ইতিমধ্যে তেওঁলোকে বিভিন্ন ঠাইত বিচাৰি 17খন গ্ৰন্থ 17জন গৰাকী নাৰী পাইছে নৰ্থ ইষ্টত পোৱা নাই বিদ্বান মহিলা পাছত নৰ্থ ইষ্টত বিচাৰি পদ্মপ্ৰিয়াৰ নামটো পালে আৰু সেই সুভানী চৈতন্যই অসমৰ চৈতন্য মঠ আছে নহয় ইয়াত গুৱাহাটীত সেই চৈতন্য মঠলৈ ফোন কৰি কিবা চ'ৰ্চ দিব পাৰিব নেকি সুধিলে এগৰাকী নাৰীয়ে তেওঁ মানে সেই সময়তে মোৰ আকৌ এই গ্ৰন্থখন উন্মোচিত হৈছিলে ৰবীন্দ্ৰ ভৱনত আই পদ্মপ্ৰিয়া বৰমাৰ বসন্ত বিহা সেই কথা চুমি ৰয় বোলা বিনি চৈতন্য মঠৰ মানুহগৰাকীয়ে শুনিছে তেতিয়া তেওঁ ক'লে যে মই একো নাজানো কিন্তু এনেকৈ এখন গ্ৰন্থ কৰিছে তেখেতক লেখকগৰাকীৰ লগত মোক চিনাকি কৰি দিয়ে তেনেকৈ চিনাকি হ'ম এতিয়া তাৰপিছত অনলাইন হোৱাটছএপত চিনাকি হ'ব পাৰে ইউটিউবত বুলি প্ৰথমতে কৈছিলে নাপালে তাৰপিছত হোৱাটছএপত হ'ল মোৰ লগত কথোপকথন হ'ল চুমি ৰয়ে সহায় কৰিলে মই সঁচা তোমাক কৈছোঁ এতিয়া কাৰণ আমেৰিকান মহিলাৰ লগত ইংৰাজী কথা পৰা ফ্লুৱেঞ্চিটো মোৰ আজিকালি নাই সেইকাৰণে মোক বোলো এজন সহায়কাৰী লাগিব বোলে মই হ'ম সহায়কাৰী হয় তেওঁ মানে দুভাষী হ'ল মোৰ কাৰণে মানে আই পদ্মপ্ৰিয়াক আপুনি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ লৈ যাওঁ মানে এগৰাকী গৱেষকৰ জৰিয়তে মই কৈছোঁ এই বিনি সুভানী চৈতন্যই যদি এইটো কামটো নকৰিলেহেঁতেন আৰু যদি নিবিচাৰিলেহেঁতেন এইটো সম্ভৱ নহয় এতিয়া কিন্তু এখন ডাঙৰ গ্ৰন্থ দি ওমেন চিকাৰ
সৰ্বভাৰতীয় ক্ষেত্ৰখনৰ যিমানখিনি বিদুষী নাৰী আছিল সেই তাহানি সেই একেবাৰে বেদৰ যুগৰ পৰা ষোড়শ শতিকালৈকে নাৰীসকলৰ তাৰ 18গৰাকী নাৰী ওলালে। তাৰ মাজত আমাৰ আই পদ্মপ্ৰিয়া কিমান উল্লেখযোগ্য এটা কাম আপুনি কৰিলে। ডাঙৰ কথা যোৱা বছৰ ৰাসৰ পূজাৰ প্ৰথম 10 দিনৰ 9 দিনত নৱৰাত্ৰি 9 দিনত প্ৰতি ৰাতি দুগৰাকীকে আলোচনা হ'ল হয় আৰু শেষৰ দিনাখন আই পদ্মপ্ৰিয়া আৰু মীৰাবাইৰ ওপৰত আলোচনা হৈছে। সেই আলোচনাটো হৈছে মুম্বাইত। মোক তাত অনলাইন গ্ৰহণ কৰিবৰ কাৰণে মোক কৈছিলে, মই নোৱাৰিলোঁ, মোৰ সভা আছিলে, মই নোৱাৰিলোঁ গ্ৰহণ কৰিব। আগতে অনলাইন মিটিঙত মই গ্ৰহণ কৰিছোঁ, কিন্তু সেই পৰ্যায় যে পালে মোৰ একো তাত অন্য লাভ নাই। মোৰ নামটো খালি মোক কিতাপখন দিছে তাত ৰেফাৰেঞ্চ বুকত, আৰু মোৰ লগত যে 6 মাহ দিন কথোপকথন কৰি লিখিতভাৱে বহুত দিবলগীয়া হ'ল। 6 মাহ দিন মোৰ লগত খুব হাইৰাণ কৰি দিলে মোক, কিন্তু মই কষ্ট পালোঁ বহুত। তথাপি মই কষ্ট কৰিলোঁ, লেখা পঢ়া কৰা, তালৈ পঠিওৱা, ইংৰাজীত গোটেই বস্তুখিনি হেৰি কৰা, সেইখিনি কৰা হোৱাৰ পিছত তেওঁ যিটো ৰেকৰ্ড, যিটো মানে মোক কমেণ্ট দিছে, তোমাক কেতিয়াবা পালে দেখুৱাম বাৰু, যে নকওঁ, খুব ভাল পাইছে। আৰু এখন ইণ্টাৰনেশ্যনেল গ্ৰন্থত মোৰ আই পদ্মপ্ৰিয়াই স্থান পালে, তাতকেনো মোক কি আনন্দ লাগিছে বাৰু। যিহেতু আই পদ্মপ্ৰিয়াৰ বিষয়ে মই সাহিত্য সভা, মই যে ভালেকেইগৰাকী মানুহে কিছু নাজানে জিলা সাহিত্য সভা, আৰু মই এতিয়া জিলা সাহিত্য সভা কিহৰ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে মই কথাখিনি মানে কেতিয়াবা মন কৰোঁ, সেইখিনি কথা বৰকৈ জানিবলৈ নিবিচাৰে বা নাজানে। এতিয়াতো এইটো কম দুৰ্ভাগ্যৰ কথা নাই, কিন্তু এইটো মোৰ বৰ আনন্দৰ কথা। এতিয়া অসমৰ কাৰণে এটা ডাঙৰ নিশ্চয় সঁচা কথা। হয় হয়, আমি এইবাৰ গৱেষক ডক্টৰ নিৰুপমা মহন্তৰ কাষলৈ আহিছোঁ। আপোনাৰ গৱেষণাৰ বিষয়ে আছিল অসমৰ পুৰুষ সংহতি সত্ৰসমূহৰ ৰীতি নীতি আচাৰ, নহয় জানো? ইমান গভীৰ এটা বিষয় আপুনি ল'লে, আৰু এই বিষয়টো আপোনাৰ গৱেষণা গ্ৰন্থখনে ছাত্ৰ ছাত্ৰীসকলৰ বাবে, সেই বিষয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত মূল্যৱান এখন গ্ৰন্থখন। আৰু আমি জানো আপোনাৰ গৱেষণাৰ আপোনাৰ গুৰু আছিলে ডক্টৰ কেশৱানন্দ দেৱ গোস্বামী, অসমৰ সত্ৰ সমাজৰ, অসমৰ সাহিত্যৰ, অসমৰ শিক্ষাৰ ক্ষেত্ৰখনৰ এজন বিদ্যমান ব্যক্তি। এই গৱেষণাৰ পৰিকল্পনাটো কেতিয়া কৰিলে? কাৰণ আপোনাৰ কনিষ্ঠ পুত্ৰৰ জন্মৰ সময়তে আপোনাৰ স্নাতকোত্তৰ পৰীক্ষা, স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলে, তাৰপিছত এটা বিৰতি হ'ল। মই তোমাক কওঁ, তোমাৰ হাঁহি উঠিব হয়তো, মই হাইস্কুলত পঢ়ি থাকোঁতেই এখন আলোচনীত, ৰামধেনু নে কোন আলোচনী মই পাহৰি গৈছোঁ দেই, এগৰাকী নাৰী দেখিলোঁ, ডক্টৰ পাৰুকুটি বৰুৱা। তেওঁ এটা প্ৰবন্ধ লিখিছে, আৰু প্ৰবন্ধটোৰ মূৰত মই তেতিয়া 8ম 9ম শ্ৰেণীত পঢ়ি আছিলোঁ। তেওঁৰ ছবিটো দিছে, ধুনীয়া মহিলাগৰাকী খোপা এটা বান্ধি আছে, চশমাযোৰৰ সৈতে, তাত লিখি থৈছে ডক্টৰ পাৰুকুটি বৰুৱা প্ৰবন্ধটো। মই ইমান মুগ্ধ হৈছোঁ, ডক্টৰ পাৰুকুটি বৰুৱা, মই বাৰু কেতিয়াবা ডক্টৰ হ'ব পাৰিমনে, সেই ভাৱটো আছিলে। তাৰপিছত আৰু ভাৱটো ইমান তলে তলে ভিতৰি ভিতৰি আসি, তাৰ বিবাহ হ'ল, আৰু পৰিস্থিতিয়ে মোক জীৱন সলাই পেলালে, পাহৰি গ'লোঁ। যেতিয়া মাষ্টাৰ ডিগ্ৰী লোৱাৰ পিছত আকৌ সেই ভাৱটো মনলৈ আহিলে, কিয় মই ইমানখিনি যেতিয়া হৈয়ে গৈছে, মই কিয় PhD নকৰোঁ। তেতিয়া আপুনি অৱসৰ গ্ৰহণ কৰিলেনে আপোনাৰ অধ্যাপক? অৱসৰ গ্ৰহণ কৰাটো দূৰতে থাকা, মোৰ 8টা নাতিৰ জন্ম হ'ল, তেতিয়া গৱেষণা কৰিছোঁ মই। আৰু গ্ৰন্থবিলাকো মই অৱসৰ গ্ৰহণ কৰাৰ পিছতে বেছিকেইখন গ্ৰন্থ লিখিছোঁ। বিশেষকৈ তোমাক এটা কথা ক'লে, তুমি বোধহয় জানাই, মোৰ ইছ'ফেগাছ অপাৰেশ্যন হ'ল নহয়, ৰিমুভ কৰা হ'ল। ইছ'ফেগাছ কেঞ্চাৰ হৈছিলে মোৰ, ইছ'ফেগাছ ৰিমুভ কৰাৰ পিছতে মই 7খন গ্ৰন্থ লিখিছোঁ। তেতিয়া চবে ভাবিছিলে মই মৰিম বুলি। মই কথাষাৰ আকৌ এবাৰ বেছিকৈ কথাষাৰ জানিব বিচাৰিছোঁ, গৱেষণাৰ বিষয়টো পিছত পাতিম। যদি আপোনাক মই এগৰাকী যোদ্ধা বুলি কওঁ, জীৱন যুঁজৰ, এই যোদ্ধাগৰাকী ডক্টৰ নিৰুপমা মহন্তই জীৱনলৈ অহা বিভিন্ন বাধাবিলাক খুব হেলা ৰঙে পাৰ কৰি ধুনীয়াকৈ কাষলৈ নি, আৰু নিজৰ যিটো যাত্ৰাত স্থিতি দৃঢ় কৰি আগবাঢ়ি গৈ থাকে। সেইবাবে হয়তো ডক্টৰ নিৰুপমা মহন্তক জীৱনত কোনো বাধাই কেতিয়াও এটা খোজ পিছলৈ নিয়া নাই।
কিন্তু যেতিয়া আপুনি গম পালে যে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত প্ৰথম আপোনাৰ চিকিৎসা, তাৰপাছত দুৰন্ত গতিত আপোনাৰ চিকিৎসা আগবাঢ়িল ডিব্ৰুগড়ৰ পৰা পোনচাতে মুম্বাই কোকিলাবেন, নহয়নে? আপোনাৰ শৰীৰত কিবা এটা বিষাক্ত ৰোগে স্থিতি লৈছে, ক'ৰবাত মনটো ভাগি পৰিছিলে নেকি এই যোদ্ধাগৰাকী? যিটো বেমাৰ হৈছিলে মোৰ, তোমাক ক'লে তুমি শুনিছা নাই নাজানো, মোৰ ইছ'ফেগাছত কেঞ্চাৰ হৈছিলে, খাদ্যনলীত কেঞ্চাৰ। সেইটো আটাইতকৈ বেয়া বস্তু। সেইটো যেতিয়া হ'ল, সেইদিনাখন যেতিয়া ডিব্ৰুগড়ত পৰীক্ষা কৰি পেলাই গম পাই গৈছে, আমাৰ পুত্ৰহঁতৰ হাহাকাৰ লাগিছে, মোৰ বৰ পুত্ৰ বোলে প্ৰেছাৰ চুগাৰ বাঢ়ি গৈছে। তেতিয়া মই কেতিয়া গৈছোঁ, পাছদিনাখনে গুৱাহাটীলৈ যাব লাগে বুলি কৈছে, মুম্বাই যাব লাগিব, মুম্বাইলৈ পাছদিনাখনে গুৱাহাটীলৈ যাব লাগে। মই বোলো কেতিয়াও নাযাওঁ, কেইদিনমানৰ পিছত বিহু আছে, দেউতাই যে কৰা সেই সময়ত সত্ৰাধিকাৰে নাখায় নহয়, গতিকে মই কিবা এটা কৰি থৈ যাব লাগিব। মই লৰালৰিকৈ আগতে বিহুৰ কাৰণে যোগাৰ কৰি থোৱা আছিলে, চাউল মুড়ি ভাজিবলৈ শুকাই থোৱা আছিলে, মুড়ি ভাজিলোঁ, বেছি নহয় 1 কণ্টেইনাৰ মুড়ি ভাবিছোঁ, সৰু কণ্টেইনাৰ এটাৰে মুড়ি ভাজি সেইখিনি ভৰালোঁ। তাৰপিছত সান্দহৰ চাউল ভাজি মিক্সিত স্বামীয়ে খুন্দিবলৈ লৈ হেৰি কৰি ল'লে। তেখেতে গম পাইছে ইতিমধ্যে? তেখেতে গম পালে, মোক কিন্তু তেতিয়ালৈকে কোৱা নাই। মই নাজানিমনে আৰু মই ইমান হুলস্থুল কৰা দেখি ইমান গম মনলৈ আহিছে কিবা এটা বেয়া হৈছে বুলি। তেতিয়ালৈকে ফাইনেল সেইটো হোৱা নাই, কিন্তু বায়'পচি কৰিবৰ কাৰণে পঠালে। তাৰপিছতে সেইদিনাখন যিদিনাখন দেখুৱাই আহিছোঁ মই সৌমাৰ লগত গৈছিলোঁ, সৌমাৰ মই এণ্ডস্কপি কৰোঁতে সৌমাৰ গৈছিলে। তাৰপিছত এণ্ডস্কপি কৰাৰ পিছত খোৱা বস্তু লৈ গৈছোঁ, আগতে খালী পেটে থাকিব লাগে নহয়। মোক ডক্টৰে ক'লে যে গেষ্ট হাউচ ৰুমতে বহি পেলাই, VIP ৰুমতে বহি পেলাই আপোনাক খাই লওঁ। তাক খাবলৈ গ'লোঁ, ৰুটি দি পঠিয়াইছিলে বোৱাৰীয়ে, ঋতুৱে দি পঠিয়াইছে। মই খাবলৈ লৈছোঁ, সি নাহে। তাক ফোন কৰি মাতিলোঁ, বোলে তই খাচোন, মই পিছত খাম। তাৰমানে তেওঁ গম পাই গ'ল অলৰেডি, খাবলৈ নাহিলে, খোৱা নহ'ল তেওঁ। তাৰপিছত মোক ডক্টৰে কৈছে যে আপুনি চিন্তা নকৰিব, আমি চব কেয়াৰ লৈছোঁ, আমি ইতিমধ্যে আমি পঠাইছোঁ, খবৰ হোপ ফৰ দ্য বেষ্ট, প্ৰিপেয়াৰ ফৰ দ্য ৱেষ্ট নে বুলি কৈছে, তাৰপিছত মই তেতিয়া আৰু মনতো কিবা এটা আহিছে, ভাৱ আহিছে, কিন্তু মই নহয় বোলো মই এতিয়া ইউনিভাৰ্চিটিত সোমাই যাম ব'ল। তেতিয়া আকৌ হেৰি এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো কালচাৰেল ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টটো মোক কেতিয়াবা অতিথি অধ্যাপক হিচাপে হেৰি কৰিবলৈ মাতে। কেইবাবাৰ 2-3বাৰমান আগতে কৰিছোঁ মই। সেইদিনা সোমাই যাম বুলি গ'লোঁ, সোমাইছোঁ। তাত ঘনকান্ত বৰা ডাঙৰীয়াই হেৰি কৰি আছে, কৰ্মশালা কৰি আছে সত্ৰীয়া নৃত্য। তাৰপিছত মোক তাত বহাই দিলে, কবিতা হাজৰিকা তাত ইনচাৰ্জ হৈ আছিলে এতিয়া, তাত বহাই দিলেগৈ। তাৰপিছত বাৰে বাৰে দেখি ভাল পাইছে। তাৰপিছত মোক আকৌ কিবা এটা কথা ক'বলৈও ক'লে, আপুনি কওকচোন দুআষাৰমান। মই কৈছোঁ, বেছি দেৰি কোৱা নাই, অকণমান দেৰি কৈ। তাৰপিছতে ডেকাৰ লগত আৰু কবি আকৌ আমাৰ শিৱসাগৰ জীয়াৰীহে, আমাৰ মৰমৰ, আৰু কথা বতৰা পাতি পেলাই ঘৰলৈ গুচি আহিছোঁ। আহি ঘৰৰ পৰিৱেশটো মই বেলেগ পাইছোঁ, চববোৰ মানুহ বোৱাৰী এটাকেইজনী গোট খাই আছে। তাৰপিছত সেই পাছৰ কথা সেয়া ক'লোৱে মই। আৰু তাৰ মোৰ সান্দহ চাউল ভাজি, সান্দহ গুড়ি খুন্দি মুড়ি ভাজি কণ্টেইনাৰত ভৰাই থৈ পেলাই পাছত গুৱাহাটীলৈ গৈছোঁ। গুৱাহাটীলৈ স্বামীও গৈছে মোৰ লগত। স্বামী কিন্তু একদম কিবা বৈৰাগ্য এটা ভাৱ, কিবা বৈৰাগ্য ভাৱ এটাৰ সৈতে গৈছে। তাৰপিছত গৈ পেলাই পাছদিনাখনে গৈছোঁগৈ আৰু মুম্বাইলৈ। মোক যেতিয়া বিদায় দিবলৈ আহিছে, মোৰ খুব শোক লাগিছে মোৰ। স্বামীয়ে যেতিয়া তললৈ মোক কৈ পেলাই যোৱাগৈ বুলি কৈ পেলাই তেওঁ জানে। তাৰপিছত মই গৈছোঁগৈ, আৰু অপাৰেশ্যনৰ দিনাখন সৌমাৰ হেৰি আছিলে, বুবুল আছিলে, সৌমাৰ আছিলে, ভাস্কৰ আছিলে। ইহঁতকেইটা আগদিনাখন অমৰে মোক নি পেলাই এণ্ডস্কপি পাছতো এণ্ডস্কপি কৰালেগৈ। তাৰপিছত সি গুচি আহিলে, অহা যোৱা কৰি আছে। যেতিয়া মোক লৈ গৈছে অপাৰেশ্যন থিয়েটাৰলৈ, আৰু মোক এটা কথা ক'লে বুজিছা নাই,
ইয়াৰ বুদ্ধি আছিলে নেকি সেইটো মা বোলে তোমাৰ এটা বইল হৈছে এই লেপাৰস্কপি লেপাৰস্কপিৰ যোগেদি হেৰি কৰি লৈ আহিব মই সেই বুলি ভাবি আছোঁ মোক তেনেকৈ মোৰ বোলে অপাৰেশ্যন নকৰে চাগে লেপাৰস্কপিৰ যোগেদি ফুটা উলিয়াই যায় নে তেনেকৈ আনিব বুলি মই ভাবি আছোঁ তাৰপিছত মোক যেতিয়া লৈ গৈছে তেতিয়াতো মোৰ লগত কোনো খং নাই বিৰাট প্ৰকাণ্ড কৰিডৰ এটাত মোক এইখনত খুৱাই লৈ গৈছে ঠেলি পেলাই লৈ গৈছে মই তেতিয়া যে একদম ভগৱন্তক চিন্তা কৰিছোঁ যে তুমি আছা মোৰ কোনো নাই কেলৈ হ'ব মোৰ চব আছে তুমি আছা তুমি মোৰ লগত আছা আৰু মোক একো নালাগে সেইটো কথা ভবাৰ লগে লগে মোৰ ভয় মোৰ চিন্তাত চব নিশেষ হৈ গ'ল আচৰিত কথা মোৰ ইমান কোনো ভয় লগা নাই তাৰপিছত যেতিয়া মোক অপাৰেশ্যন থিয়েটাৰত ভৰালে কিছু দেৰি বাহিৰত সেই বেলেগ এটা ৰুমত থৈ আছিলে তাৰপিছত তেতিয়া কৈছে যে আপোনাক এনাস্থেচিয়া দিম ইংৰাজীতে কৈছে মই তেতিয়া ক'লোঁ যে প্লিজ ৱেইট এ মিনিট বুলি কৈছোঁ মই কৈ পেলাই মই এনেকৈ প্ৰণাম কৰি হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নম নন্দ গোপ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ কৰময় লক্ষণ নমস্কাৰ তেনেকৈ ক'লে মই ক'ব নোৱাৰো দিলেই মোক চাগে তাৰপিছত কি হ'ল মই একো নাজানো মই পাছদিনাখন ৰাতি গম পাইছোঁ মোৰ মাত ওলাইছে আৰু সেই ভয় যে মোৰ নাহিলে মই তেতিয়া পাছৰ কষ্টটো বেছি হৈছে আৰু দেই পাছত কষ্ট হৈছে কিন্তু পিছৰ কিছুদিনলৈ অত্যন্ত পেটেদি আহাৰ দি থৈলে 17 দিনমান মোক পেটেদি আহাৰ দিছিলে ক্ষীণাই এনেকুৱা হৈ গৈছিলোঁ চুলি খৰি নাইকিয়া হৈ যোৱা নাই তথাপি কমিছিলে চুলি কমি গ'ল কিন্তু মই তেতিয়াও মনৰ সাহস হোৱা নাছিলোঁ বোধহয় সেইটো কাৰণেই ভগৱন্তই কৃপা কৰিলে নেকি আৰু সেই যুদ্ধখনত জিকাৰ পাছত আপোনাৰ শৰীৰটো নিৰোগী হোৱাৰ পাছত আপুনি একো কলম তুলি ল'লে শৰীৰটো নিৰোগী মানে ক্ষীণাই নাইকিয়া হ'লোঁ মই ভাস্কৰৰ লগত এইটো ঘৰত আছোঁ তেতিয়া মোক যথেষ্ট বোৱাৰী দুবৰীও যথেষ্ট মোৰ কেয়াৰ লৈছে খাদ্য খোৱা বোৱাৰ ক্ষেত্ৰত কোন সময়ত কি খাদ্য খাব কেনেকৈ খাদ্য খাব লাগে ইহঁতক কৈ মেলি যোগাৰ দিছে আৰু ল'ৰাইও অনেক সময় মা তুমি এতিয়া ভালকৈ হ'লা একো নাই তোমাৰ চব ঠিক হৈ গ'ল তোমাৰ চেহেৰা ভাল হৈছে তুমি এতিয়া মনটো হেৰি কৰা তাৰপিছত পাছত ক'লে তুমি এতিয়া কি কাগজ লোৱা লেখা তুমি চাবা কিবা এটা লিখিব ল'লে মনটো ভাল লাগিব তেতিয়া মই একদম দুৰ্বল যদিও মই ভাবিলোঁ যে মোৰ 2খন গ্ৰন্থ এতিয়া আধা হৈ পৰি আছে কনকলতাৰ এখন ৰিচাৰ্চ অৰিয়েণ্টেড গ্ৰন্থও লিখি আছিলোঁ হয় হয় সেই গ্ৰন্থখন অৰ্ধ সমাপ্ত হৈ আছে গতিকে প্ৰথমতে হেৰি কুন্দিল নন্দিনীখন আপোনাৰ ইমান ভাল লগা গ্ৰন্থ ৰুক্মিণী আৰু কৃষ্ণৰ তেওঁলোকৰ প্ৰেম কলহ তেওঁলোকৰ প্ৰেমক লৈ পেলাই হোৱা কাজিয়াৰ পৰিণতি তাৰপিছত তেওঁলোকৰ জীৱনটো তাতে মাজতে আহিছে আৰু ৰুক্মিণী প্ৰেম কলহৰ পৰাই মই আধাৰটো ল'লোঁ বিশেষকৈ ভাগৱতৰ পৰা ল'লোঁ লৈ পেলাই এয়া লিখিছোঁ সেইখন ভাগৱতখন লৈ থাকিলে সাহস এটা আহি যায় তাৰপিছত তেনেকৈ সেইখন মই 2 মাহ ভিতৰত সম্পূৰ্ণ কৰিলোঁ আৰু 2খন গ্ৰন্থ সম্পূৰ্ণ হ'ল হেৰিখন কুন্দিল নন্দিনীখন আইকন হ'ল এই 2খন খণ্ড সম্পূৰ্ণ হ'ল গুৱাহাটীত উন্মোচন কৰিছে তেতিয়া মোক ঘৰলৈ লৈ গ'ল মই কিন্তু আহিব নোৱাৰিলে অহা তেতিয়া ঘৰত গৈ মোৰ খুব বেছি হ'লগৈ আৰু একদম বেছি অসুখ হৈ গ'ল উঠিব নোৱাৰা হ'লোঁ খাব নোৱাৰা হ'লোঁ আৰু বেলেগ মানে হেৰি লিপাৰকেশ্যন হৈ গ'ল ইয়াত তেওঁলোকে উন্মোচন কৰিলে গ্ৰন্থমেলাত উন্মোচন কৰিছে 2খন গ্ৰন্থ আৰু লক্ষীনন্দন বৰা আছিলে হোমেন বৰগোহাঁই আছিলে তাত তেখেতলোকৰ 2জনে কৰিছে উন্মোচন আপোনাৰ আৰু এখন গ্ৰন্থ আপোনাৰ আত্মজীৱনীমূলক যিখন গ্ৰন্থ সেইখন গ্ৰন্থ কিন্তু অতি সমাদৃত হৈছে জীৱন জলধি ঢৌ নিৰূপম হয় হয় আৰু সেই গ্ৰন্থখনত আপুনি বেৰ নোহোৱাকৈ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ কথা খুব সুন্দৰকৈ লিখিছে আৰু সেই উপন্যাসখনৰ কথা কথা আমাৰ শ্ৰদ্ধা হৰপ্ৰিয়া বাৰুকীয়াল বৰগোহাঁই বাইদেউ খুব সুন্দৰকৈ কথাটো লিখিছে
খুব ভাল লগা এখন গ্ৰন্থ আৰু মই ভাবোঁ যিসকলে কিবা এটা কৰিব বিচাৰে এখোজ দি নভবা নিশ্চিন্তাকৈ দুখোজ পিছলৈ যায় সেইসকলৰ বাবে এইখন এখন আপোনাৰ আত্মজীৱনীমূলক গ্ৰন্থখন অতি মূল্যৱান এখন গ্ৰন্থ আপোনাৰ গৱেষণাৰ বিষয়টোলৈ পূৰ্বেও অকণমান উনুকি আছিলে গৱেষণাৰ বিষয়টোলৈ আহোঁ খুব গুৰুত্বপূৰ্ণ বিষয় এটাক লৈ আপুনি গৱেষণা কৰিলে আৰু ভাল লাগিলে আপুনি কৈছিলে যে আপোনাৰ 8টি নাতিনী হোৱাৰ পাছত আপুনি আইতা হোৱাৰ পিছত আপুনি গৱেষণা কৰিবলৈ মন মেলিলে আৰু আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ এটি উজ্জ্বল তৰা তেখেত এজন বিদ্বান ব্যক্তি অসমৰ এজন বিদ্বান ব্যক্তি ডক্টৰ কেশৱানন্দ দেৱগোস্বামীৰ অধীনত আপোনাৰ গৱেষণা আৰম্ভ হ'ল সেই গ্ৰন্থখন মই যেতিয়া খুব মোৰ ভিতৰে প্ৰবল ইচ্ছা এটা আছে PhD কৰাৰ মই স্বামীক ক'লোঁ যে মই হেৰি গৱেষণা পাগল হৈছে বোলে এতিয়া গৱেষণা কৰিবলৈ তোমাৰ সময় আছে কেনেকৈ কৰিবা তুমি মই কৰিম কাৰণ আগতে মই এদিন গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিবা এটা বিষয়ত গৈছিলোঁ মই তেতিয়া যাওঁতে কেডি ছাৰৰ ওচৰলৈ গৈছিলোঁ তেতিয়া তেখেতৰ লগত কথা পাতোঁতে বৰগীতৰ ওপৰত গৱেষণা কৰিবলৈ মোক কৈছিলে তো মইনো পাৰিম নে মই নহয় কেনেকৈ পাৰিম এইটো সম্ভৱ নহয় মই এতিয়া আৰু এই বয়সত মই কেলৈ সম্ভৱ নহ'ব আপোনাৰ মহন্ত আছে মই আছোঁ আপুনি নিমিত্ত হৈ আপুনি আৰম্ভ কৰি দিয়ক তাৰপিছত হৈ যাব চব তাৰপিছত মই ঘৰলৈ আহি পাহৰি গ'লোঁ আৰু এইবোৰ কথা পাহৰিলোঁ নহয় তাৰপিছত যেতিয়া মই আজৰি হ'লোঁ তেতিয়া মই চব কথাৰ পৰা আজৰি হৈ গ'লোঁ সন্তান ডাঙৰ হ'ল মোৰ নাতিনী ডাঙৰ হ'ল তেতিয়া মোৰ মনলৈ আহিলে মই কৰিম তাৰপিছত যাওঁ কৰিম দিয়ক যেনে কৰিম কৰিবলৈ ল'লোঁ ছাৰৰ ওচৰলৈ গ'লোঁ কেডি ছাৰৰ ওচৰলৈকে বোলো এইবাৰ কৰিম বুলি ভাবিছোঁ নিদিয়ে বিষয় কেইবাবাৰ গৈছোঁ 3বাৰমান যাওঁতে ক'লে হেৰি আপুনি চিনপচিছটো দিয়ক মই চিনপচিছটো দিলোঁ বিষয়টোৰ ওপৰত আৰু কেনেকৈ দিব লাগে কি কৰিব লাগে ননীক পৰা শিকিলোঁ ননী অলৰেডি ৰিটায়াৰ্ড হ'ল তাৰপৰা মই কেনেকৈ চিনপচিছ লিখিব লাগে কি কৰিব লাগে গোটেই কথাখিনি শিকি মেলি মোক আইডিয়াটো দিলে আৰু লিখিও দিলে পইণ্টকেইটা তাৰপিছত মই চিনপচিছ দিলোঁ দিয়াৰ পিছতো নিদিয়ে তাৰপিছত এদিন ক'লোঁ মোক কান্দিছোঁ আৰু নহয় নিদিয়ে নাই মোক নিদিয়ে আপোনাক বোলে যিটো বিষয় আপুনি কৈছে সুসংগতি সত্ৰ সমাজ চাৰিটি উৎসৱ অনুষ্ঠান আপোনাৰ নিচিনা নাৰীৰ বাবে কৰাটো সম্ভৱ নহয় কিয় উজনি অসম আৰু মধ্য অসমৰ চব সত্ৰ ফুৰিব লাগিব পাৰিব চবৰ পৰা হেৰি মেটেৰিয়েলছ ল'ব লাগিব ফিল্ড ৱৰ্ক বহুত আছে সেইটো সম্ভৱ নহ'ব মই পাৰিম মই মোৰ পুত্ৰই সহায় কৰিব স্বামীয়ে সহায় কৰিব আটাইকেইজন পুত্ৰই মোক সহায় কৰিব পাৰিম সেই সময়তে তেখেতৰ আকৌ কিবা এটা জেদ লাগিছিলে দেই মই নকওঁ সেইটো জেদটোৰ কথা ছাৰৰ অকণমান জেদ এটা লাগিছিলে সেই সময়ত কোনোবা এজনী ব্যক্তিক লৈ ঠিক আছে আপুনি কৰক কিন্তু আপুনি 2 বছৰৰ ভিতৰত দিবই লাগিব বুলি মই তেতিয়া মই কপিবলৈ ধৰিছোঁ এইটো কেনেকৈ পচিবল হ'ব পাৰিব আপুনি যাওক তাৰপিছত আৰু যুদ্ধ আৰম্ভ হ'ল ল'ৰাও এৰিব পৰা হ'লোঁ সকলো নাতিনী তাহাঁতে সকলো দায়িত্ব নাই তাহাঁতৰ নিজৰ দায়িত্ব চম্ভালিব পৰা হ'ল আই ঢুকালে শহু ঢুকালে মই শাহু ঢুকুৱা নাই শাহু মোৰ গৱেষণাৰ পিছত তেতিয়া মই আৰম্ভ কৰিলোঁ ইমান ফুৰিলোঁ মানে আৰু আচৰিত কথা মোৰ স্বামীয়ে এনেকুৱাকৈ মোক খং দিলে য'লৈকে যাওঁ ত'তকৈ গৱেষণা যেন তেখেতে কৰিছে পুথি চুটিবোৰ উলিয়াই ৰেকৰ্ড কৰা মেলা কৰা এইবোৰ কামো কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত মই লিখি যাওঁ নহয় লিখি পেলাই যাওঁ সেইবোৰ কপি কৰি সামৰি যায় প্ৰিণ্ট মাৰি তেখেতে চব মই লিখি যাওঁ পেলাই যাওঁ মোৰ কলেজ আছে নহয় তেতিয়া আপুনি শিক্ষকতা কৰি আছে কলেজত শিক্ষকতা কৰি আছোঁ কলেজত ৰিটায়াৰ হোৱা নাই নহয় মই 200 চনত মই গৱেষণা হেৰি আপোনাৰ 2 বছৰৰ ভিতৰত আপুনি সম্পূৰ্ণ কৰি দিলে মই 2 বছৰ দিব লাগিব বুলি কৈছে আৰু তেখেতৰ ওচৰলৈ যাওঁ নহয় দেখুৱাবলৈ যাওঁ 11টা বজাৰ পৰা 4টা বজালৈকে মোজ লগাত বহে ইমান সময় বোলে কাকো দিয়া নাই দিয়া তেওঁ কি জেদটো যে পূৰাবৰ কাৰণে হয় আপোনাৰ সময় কিমান ল'লে গৱেষণাৰ কাৰণে পূৰা 2 বছৰ 2 মাহমান হ'ল হয়
মই যেতিয়া হেৰি দিছোঁগৈ প্ৰথমতে মোক চিনপচিছ দিয়াৰ পিছতে বোলো চিনপচিছ মই দিলোঁ নহয় আপুনি এখন চাই দিয়া নাই তেতিয়া যেতিয়া মোক দিয়া নাছিলে তোমাৰ আপোনাৰ চিনপচিছ ভাল হৈছে আপুনি কাইলৈৰ পৰা লাগি দিয়ক আপুনি এতিয়া আপুনি চিনপচিছ ভাল হৈছে পাছদিনাখন পৰা লাগি দিয়ক বুলি ক'লে লাগি গ'লোৱে সঁচা হয় আপোনাৰ অৱসৰৰ পাছত আপোনাৰ অধ্যাপনাৰ অৱসৰৰ পাছত আপুনি সময়বিলাক নতুনকৈ কোনখিনি কামত নিয়োজিত কৰিলে সেইটো এটা ডাঙৰ কথা মানুহে কয় অৱসৰৰ পাছত বোলে নাযায় নোপোৱাই লাগে আপোনাৰ ব্যস্ততা আৰু বাঢ়িলে মোৰ কিন্তু দায়িত্ব মোৰ কাম বেছিয়ে হ'ল তাৰ পিছৰ পৰা মই এই শ্ৰীমন্ত ফাউণ্ডেশ্যনতো অংশগ্ৰহণ কৰিলোঁ শ্ৰীমন্ত ফাউণ্ডেশ্যন বুলি ক'লে আমি পুনতেই নাম ল'ব লাগিব আপোনাৰ জ্যেষ্ঠ পুত্ৰ শ্ৰদ্ধা ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ যোগেদি ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই বহুত কেইটা উল্লেখযোগ্য কাম কৰিছে বিশেষকৈ গুৰুজনাৰ যি আদৰ্শ এই আদৰ্শক সৰ্বদিশে ব্যক্ত কৰিবলৈ তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ যোগেদি হয় আৰু সেই ফাউণ্ডেশ্যনৰ সদস্য আছিলোঁ কিন্তু এতিয়া মই সভাপতি হ'লোঁ এইটো বেলেগ কথা আৰু সেইটো বাবে শংকৰদেৱ মুভমেণ্ট আমাৰ শ্যামকানু মহন্ত তাতো মই জড়িত হ'লোঁ তাৰপিছত মই বিভিন্ন ঠাইত ভাওনাবিলাক কৰিলোঁ বহুত ভাওনা শিকাই বুজাই প্ৰথমতে গাঁৱৰ ল'ৰা ছোৱালী শিকাই বুজাই হয় আৰু এটা ভাল লাগে আপুনি হয়তো প্ৰথমগৰাকী মহিলা নেকি যিগৰাকী মহিলাই ইমানকেইখন গুৰুজনাৰ অংকীয়া ভাওনা পৰিচালনা কৰিছে অংকীয়া ভাওনা পৰিচালিত কৰা প্ৰথম নাৰী নিৰুপমা মহন্ত অন্য ভাওনা কৰিছে পিছত কিন্তু ডক্টৰ নিৰুপমা মহন্ত প্ৰথমগৰাকী নাৰী অংকীয়া ভাওনা পৰিচালনা আৰু কেইবাখনো অংকীয়া ভাওনা পৰিচালনা কৰিছোঁ ৰাম বিজয়নাথ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আৰু মহাপুৰুষ মাধৱদেৱৰ চৌধৰা নাট আৰু তেনেকৈ ভূমিলিটোৱা নাট মই সত্ৰত কৰিছোঁ তেনেকৈ আৰু লৌন ওচৰৰ এইবোৰ নাট চাটবোৰ কৰিছোঁ তাৰোপৰি মই নিজে ৰচনা কৰা সীতাহৰণ বালিবধ সেইখন মই ৰামায়ণী ফেষ্টিভেল যে গুৱাহাটীত হৈছিলে তাত মই সেইখন নাটক পৰিচালনা কৰিছোঁ তেতিয়া মোক মামণি ৰচনাই পাছদিনাখন মোক এনেকৈ কবা মাৰি ধৰি কৈছে মহন্ত আপুনি ডাঙৰ কাম কৰিলে অসমৰ মুখাই যায় জঁপিয়াব পাৰে নাচিব পাৰে যুদ্ধ কৰিব পাৰে বিশ্বৰ মানুহৰ আগত আপুনি এইটো কথা প্ৰদৰ্শন কৰিলে হয় মোক খুব ভাল লাগিছে তেতিয়া আৰু সেইখন নাটক আকৌ মিচিং ভাষালৈ অনুদিত হ'ল এই আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ যিটো অনুষ্ঠান আছিলে সমন্বয়মূলক অনুষ্ঠান যিটো পাতিছিলে সেইটো বন্ধ বিভিন্ন জনগোষ্ঠীসকলে গুৰুজনাৰ 6 ভাগ অংকীয়া নাট নিজৰ নিজৰ ভাষাত পৰিৱেশন কৰিছিলে সেই মনত আছে হয় আপোনাৰ আৰু এটা কাম মোৰ খুব ভাল লাগে সত্ৰীয়া নৃত্য আহাৰ্য ক্ষেত্ৰত আপুনি খুব উল্লেখযোগ্য এটা ভূমিকা পালন কৰিছিলে সেইটোতো বৰ ডাঙৰ কথা সত্ৰীয়া নৃত্য মই মানে মই অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আছিলোঁ আৰু সত্ৰীয়া সংস্কৃতিৰো সম্পাদক আছিলোঁ হয় সেই 4 বছৰত 18-20 বছৰ নোহোৱা কাম মই কৰিছিলোঁ ক'ব নাপায় এতিয়া তেনেকৈ কিন্তু সেইটো হৈ উঠিছিলে আৰু সেই কালতে এখন আলোচনা সভা হৈছিলে গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত আৰু কেইবাদিন ধৰি মিউজিয়াম হেৰিটোত ষ্টেট মিউজিয়ামত এই 2 ঠাই একেলগে মানে আলোচনা সভা হৈছিল কেইবাদিনো তুমি আছিলা তাত জড়িত আৰু বহুত মানে শিল্পী সংস্কৃতিবিদ আমাৰ অসমৰ সকলো শিল্পী সংস্কৃতিবিদ তাত আছিলে আৰু সত্ৰাধিকাৰসকল যিসকলে বিশেষকৈ সত্ৰীয়া নৃত্য গীতৰ ওপৰত বিশেষ পাৰদৰ্শিতা আছে তেখেতসকল সকলো আহিছিলে আৰু সকলোৰে আলোচনা মৰ্মে এখন গ্ৰন্থ অনুষ্ঠান কৰিবলৈ সিদ্ধান্ত হ'ল সেইখনকো আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যোগেদিয়ে আমি তেখেতসকলক সাহায্যতে কৰিছোঁ তেখেতসকলে আমাক সকলো দিশতে সহায় কৰিছে আৰু গ্ৰন্থখন তেখেতসকলে উলিয়াইছে হেৰি কৰিছোঁ মোৰ পৰিচালনা আৰু মোক সকলো দিশতে সহায় কৰিছে ডক্টৰ জগন্নাথ মহন্ত আৰু কেইজনমান ডেকা অসমৰ কেইজনমান ডেকা যিকেইজনক মই অসমৰ বিভিন্ন প্ৰান্তলৈ এই বস্তুবোৰ সংগ্ৰহ কৰিবলৈ পঠিয়াইছিলোঁ ইমান কষ্ট কৰিলোঁ সেই মানে বাকী নাইকিয়া কষ্ট কৰিছোঁ ভগৱন্তৰ কৃপাত গ্ৰন্থখন অসম সাংস্কৃতিক দপ্তৰে প্ৰকাশ কৰিলে ভাওনাৰ সত্ৰীয়া নৃত্য আহাৰ্য আৰু এতিয়া সৰ্বভাৰতীয় ক্ষেত্ৰত যিটো অসমৰ যিটো হেৰি এইখন গ্ৰন্থৰ আহাৰ্যকে গ্ৰহণ কৰি আছে ইতিপূৰ্বে গুৱাহাটীত আগতে কলাক্ষেত্ৰতো এখন কৰিছিলে সেইখনৰ
সত্ৰীয়া নৃত্যখিনি তাৰো লৈছে আৰু ভাওনাৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ এইখনৰ অহা যোৱাৰ ওপৰত ভিত্তি কৰি এতিয়া গ্ৰহণ কৰে। বাইদেউ আপুনি যি কামেই কৰিছে প্ৰত্যেকটো কামেই ইমান সুন্দৰকৈ সুন্দৰ ব্যৱস্থাপনাৰে সেয়া আপোনাৰ সমাজ জীৱনৰে হওক, সেয়া আপোনাৰ লেখক জীৱনৰে হওক বা এয়া আপোনাৰ শিক্ষক জীৱনৰে হওক, আপুনি ছাত্ৰী হিচাপে কৰা কামখিনিয়ে হওক, সময়বালিত খোজ বহুৱাই গৈছে আপোনাৰ কামখিনি। আৰু অতি সম্প্ৰতি আপুনি আৰু এটা বিশেষ কাম কৰি দেখুৱালে, সেয়া হয়তো আপুনি শৈশৱতে পোৱা আপোনাৰ পিতৃগৃহত পিতৃ আদৰ্শত পোৱা আপোনাৰ স্বাৱলম্বী স্বাধীন মনৰ চিন্তাও হ'ব পাৰে। পৰৱৰ্তী সময়ত সত্ৰ ৰক্ষণশীলতাৰ মাজতো আপুনি আপোনাৰ স্বভাৱসিদ্ধ মনেৰে আপুনি স্বাধীন চিতীয়া মনটোৱে কৰি যোৱা কামৰ ফলো হ'ব পাৰে, অথবা আই পদ্মপ্ৰিয়া, আই কনকলতাৰ লগত আপুনি তেওঁলোকৰ লেখনিৰ যোগেদি তেওঁলোকৰ মাজত আপুনি ইমান সুন্দৰকৈ সোমাই গ'ল, অনুপ্ৰাণিত হ'ল, তাৰ প্ৰভাৱো হ'ব পাৰে। আপুনি সত্ৰ পৰিচালনাৰ দায়িত্বত লৈছে, আপুনি আজি নাৰী, আপোনাৰ স্বামী লীলাকান্ত মহন্তদেৱ তেখেত সত্ৰাধিকাৰ আছিল শিৱসাগৰ শ্ৰী শ্ৰী খাটপাৰ সত্ৰ, পৌৰব খাটপাৰ শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। তেখেতৰ প্ৰয়াণৰ পাছত আপুনি সত্ৰ পৰিচালনাৰ দায়িত্ব ল'লে, কিন্তু আপোনাৰ স্বাধীন চিতীয়া মনটোৱে ক'ৰবাত কৈছিল নেকি যে এগৰাকী নাৰী সত্ৰাধিকাৰ হ'ব পাৰে? বা আপুনি কথাটো এতিয়া ক'বলৈ অসুবিধা। মোৰ স্বামী প্ৰয়াণৰ পিছত মইতো আগতে কৈছোঁ স্বামী আমি দুয়ো এক আছিলোঁ। হয়, তেনেজন ব্যক্তি মোৰ নিজৰ কায়িকভাৱে আঁতৰ হৈ গ'ল, মানসিকভাৱে কেতিয়াও আঁতৰ হ'ব নোৱাৰে। যোৱাৰ পিছত মই দুৰ্বল হৈছোঁ মানসিকভাৱে যথেষ্ট। কিন্তু তেখেতে মোক কেইটামান দায়িত্ব দি থৈ গৈছিলে, নামঘৰখন চাবা। সেই কথাটোৱে মোক বহুত মানে বিশেষভাৱে দায়িত্ব এটা অৰ্পণ কৰি যোৱাৰ নিচিনা লাগিছে। আৰু আগতেতো মই তেখেতৰ লগত সকলো ক্ষেত্ৰতে ভাগ লৈ চলিছিলোঁৱেই। তাৰপিছত আমাৰ যেতিয়া তেখেত সত্ৰাধিকাৰ ঢুকালে, লীলাকান্ত মহন্ত তেখেত অসম সত্ৰ মহাসভাৰ সভাপতি আছিলে, তো আমাৰ বৰখাটপাৰ সত্ৰৰ সত্ৰাধিকাৰো আছিলে আৰু সাহিত্যিকো আছিলে। তেখেত ভালেকেইখন ধৰ্মগ্ৰন্থ তেখেতে ৰচনা কৰিছিলে। তেনেজন ব্যক্তি আঁতৰ হৈ যোৱাৰ পিছত সত্ৰখনো ম্লান পৰিলে, কিছু ক্ষেত্ৰত বহু ক্ষেত্ৰত ম্লান পৰি গ'ল। তেনে ক্ষেত্ৰত মোৰ মনলৈ এটা ভাৱ আহিছিলে যে এইটোতো একো অসম্ভৱ কথা নহয়। তাৰপিছত যেতিয়া সত্ৰাধিকাৰ কথাটো আহিলে, কাৰণ পৰম্পৰাগতভাৱে আমাৰ তেখেতৰ ভাতৃকে সত্ৰাধিকাৰ হিচাপে দিলে নিৰ্মালী, তেখেতৰ ভাতৃকে, আৰু ডেকা সত্ৰাধিকাৰ হিচাপে আন এজন ভাতৃ হৈছে। কিন্তু সত্ৰত থাকে যিজন, তেওঁকে আমাৰ লৰি মানে চলাচল কৰিব পৰা সত্ৰাধিকাৰ ডেকা হিচাপে তাত প্ৰতিষ্ঠা কৰিলে আৰু পৰিচালনাৰ দায়িত্ব মোক সম্পূৰ্ণ দান দিলে। কাৰণ সত্ৰাধিকাৰ যদিও হ'ল, তেখেত গুৱাহাটীত থাকে, শাৰীৰিকভাৱে অসুস্থ, গতিকে গৈ থাকিব নোৱাৰে, সত্ৰটো চলি থাকিবই লাগিব। সেইকাৰণে মই সেইটো সাহস কৰিলোঁ। মোক কোনো মোৰ দুৰ্বলতা অহা নাই মনলৈ, আৰু মোক কোনো এইটো যে কিবা, কিন্তু কোনোবাই হয়তো ভাবিছে বা তেনেকৈ কোৱা মানুহো ওলাইছে, কিন্তু আমাৰ গাঁৱত নাই লোৱা। গাঁৱৰ সকলোৱে ভাল পাইছে, আমাৰ গাঁৱৰ সকলোৱে আৰু অঞ্চলটো সকলোৱে ভাল পাইছে। এয়া আচলতে এটা ভাল লগা কথা, অতি গৌৰৱ। এইটো অসম্ভৱ কথা নহয়। আই ভুৱনেশ্বৰীয়ে তাহানি শংকৰদেৱৰ যুগতে আই ভুৱনেশ্বৰীয়ে সত্ৰ পৰিচালনা কৰিছিলে। শংকৰ মাধৱ দামোদৰ হৰিদেৱৰ কন্যা আই ভুৱনেশ্বৰী। হয়, এই যে আই কনকলতাই কি কৰিছিলে, সত্ৰ পাতিছিলে নিজে। নিশ্চয় 12-14জন ব্যক্তিক সত্ৰাধিকাৰ নিৰ্মালী দি ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠিয়াইছে। মই সেইকাৰণে ক'লো এই যে কথা একেবাৰে অবান্তৰ কথা একেবাৰে নহয়, আজিৰ যুগৰ বাবে এটা প্ৰয়োজনীয় কথা। কাৰণ মই এইকাৰণে কথাষাৰ ক'লোঁ, আপোনাৰ যে এই মনটো, সাহসটো, আপোনাৰ অটল স্থিতি, এই স্থিতিৰ যদি উৎসটো আমি চাওঁ, তেতিয়াহ'লে নিশ্চয় শৈশৱৰ আপোনাৰ পিতৃগৃহখন, সেই পিতৃগৃহত পিতৃ আপোনাৰ যিটো মনেৰে আপোনাক আগবাঢ়িবলৈ শক্তি দিলে, সেই শক্তি এটা আধাৰ। পৰৱৰ্তী সময়ত স্বামীৰ গৃহৰ ৰক্ষণশীল পৰিৱেশৰ মাজতো আপুনি আপোনাৰ স্থিতিত অটল থাকি আৰু সকলোখিনিৰ মাজত মিলি গৈ আপোনাৰ স্থিতিৰে আপুনি আগবাঢ়ি যোৱাৰ আপোনাৰ যি শক্তি,
তাৰ পৰৱৰ্তী সময় সমাজ জীৱনত বিভিন্নজন ব্যক্তিৰ সংস্পৰ্শলৈ আহি আপোনাৰ মন অতল মনটোক গভীৰ কৰে আপোনাৰ যিটো স্থিতি তাৰ পাছত আই কনকলতা আই পদ্মাৱতী আপুনি গ্ৰন্থৰ যোগেদি আপুনি তেখেতসকলৰ আত্মাৰ লগত মিলিত হ'ল সেই শক্তিৰে আপোনাৰ স্থিতি অটল ৰাখিলে যি কি নহওক এই কামখিনিও এতিয়া যে আপুনি সত্ৰ পৰিচালনাৰ দায়িত্বখিনি ল'লে এয়াও আপোনাৰ জীৱনৰ এক অনন্য কৰ্ম এতিয়া আমাৰ পৰম্পৰাত এগৰাকী নাৰীক সত্ৰাধিকাৰ পদবীটো এতিয়ালৈকে দিয়া নাই আমি আশা ৰাখিছোঁ পৰৱৰ্তী পৰ্যায়ত সেই পদবীটো হয়তো নাৰী এগৰাকী পাব আৰু আমি পোৱাটো বিচাৰিছোঁ কাৰণ এগৰাকী পুৰুষ গুৰুজনৰ সৃষ্টি যাম যে তেনেকুৱা এগৰাকী নাৰী নিৰ্বাচিত কৰি আপোনালোকে এইটো কৰক কাৰণ এইটো ষোড়শ শতিকাতে আৰম্ভ হৈছিল আই কনকলতাই হয় কাৰণ এতিয়া আমি যদি নাৰী পুৰুষ গুৰুজনৰ সৃষ্টিতে তেওঁ কৰি থৈ গৈছে নাৰী অধিকাৰৰ কথা এতিয়া বেছিকে কয় গুৰুজনাৰ আচল অৰ্থত নাৰী অধিকাৰ নাই দিয়া চাবচোন চব নাই দিয়া কিন্তু গুৰুজনাই তেতিয়াই দি থৈ গৈছিলে হয় যি কি নহওক গুৰুজনাই ৰাধিকা শান্তিৰ যোগেদি কি দেখুৱাই থৈ গ'ল যে এগৰাকী নাৰীয়ে আন কথা নহয় এইটো আটাইতকৈ ডাঙৰ পইণ্ট এগৰাকী নাৰীয়ে এখন সমাজে কৰিব নোৱাৰা কামক সম্ভৱ কৰিব পাৰে আৰু গুৰুজনাৰ যি 6খন অংকীয়া নাট তাত এগৰাকী নাৰী শক্তি প্ৰকাৰণতে তেওঁ গুৰুজনাই দেখুৱাই গৈছে গতিকে আমি আশা ৰাখিছোঁ এইখিনি আপুনি যি দায়িত্ব কাণ পাতি যি এটা বাট আপুনি ৰাইজৰ মাজলৈ লৈ গৈছে সেই বাটেৰে আৰু পৰৱৰ্তী সময়ত এগৰাকী নাৰী আৰু অধিক উচ্চ শিখৰলৈ আগবাঢ়ি যাব যি কি নহওক এতিয়া আমাৰ প্ৰশ্নটো হ'ল সত্ৰখন আপুনি পৰিচালনাৰ দায়িত্ব ল'লে আৰু বহু বছৰ আগতে আপোনালোকৰ সত্ৰত সেৱা সমাৰোহ আয়োজন কৰিছিল আপোনাৰ 5জন পুত্ৰই আৰু সেই সেৱা সমাৰোহত সেই অঞ্চলৰ বৃদ্ধা যুৱক যুৱতী সকলোৱে অংশ লৈছিল সকলোৰে বাবে এটা ভাল কাম কৰাৰ চেষ্টা কৰা হৈছিল সকলোৱে যাতে এটা কৰ্মঠ মনেৰে তেওঁলোকৰ কৰ্মশক্তিৰে কিবা এটা কাম কৰি দুপইচা অৰ্জন কৰি আৰ্থিকভাৱে এটা স্বাৱলম্বিতাৰ পথলৈ যাব পাৰে সেই পথৰ ব্যৱস্থা কৰা চিন্তা কৰা হৈছিল সেৱা সমাৰোহতে আপুনি এতিয়া সত্ৰ পৰিচালনাৰ দায়িত্ব লোৱাৰ পাছত গাঁওবাসীক অঞ্চলবাসীক সত্ৰৰ প্ৰতি কেনেকৈ আকৃষ্ট কৰিছে গুৰুজনাৰ আদৰ্শক গাঁৱলৈ সমাজলৈ নিয়াৰ কথা কেনেকৈ চিন্তা কৰিছে এতিয়া তোমাক এটা কথা কওঁ মই দুখেৰ সৈতে তুমি আচৰিত হ'বা আগৰ দিনত আমাৰ ককা পুৰুষৰ দিনত বা আমাৰ শহুৰৰ দিনত গাঁওবাসীৰ যিটো আকৰ্ষণ আছিলে সত্ৰৰ প্ৰতি এতিয়া আধুনিকতাৰ বন্যাই অন্ধ আকৰ্ষণৰ অন্ধ অনুকৰণৰ প্ৰৱাহে নগৰৰ লগতে গাঁৱকো সমানে চুইছে সেই আধ্যাত্মিকতা বা ৰীতি নীতি এই কথাবোৰ যেন প্ৰয়োজনীয় বস্তু নহয় তেনেকৈ ভবা বহু সংখ্যক মানুহৰ সৃষ্টি হৈছে গতিকে কোনো সত্ৰলৈ আগৰ দৰে তেনেকৈ প্ৰবাহিত নহয় শিষ্যসকল আহে শৰণ লয় গুচি যায় আৰু সিহঁতে তাতে তেওঁলোকৰ কৰ্তব্য শেষ হৈছে বুলি বহুতে ভাবে তথাপি আমাৰ সত্ৰত তিথি মহোৎসৱ হ'লে বা কিবা অনুষ্ঠান হ'লে বা কিবা কৰিলে আমাৰ গাঁওবাসীয়ে সকলোৱে সহযোগিতা কৰে সমানে লাগি ভাগি দিয়ে আৰু শৰণ ভাগ ল'বলৈ আহে দূৰণিৰ পৰাও আহে ওচৰৰ পৰাও আহে কম সংখ্যক আগৰ দৰে সেই আগ্ৰহটো বোধহয় সত্ৰৰ নাই পৰা বা সমাজৰ পৰাও সেই ভাৱ চিন্তাবোৰ লাহে লাহে ক্ৰমান্বয়ে লুপ্ত হ'বলৈ ধৰিলে এতিয়া ৰাজসিকতাৰ প্ৰতি আকৰ্ষণ বেছি হ'ল হৈ হাল্লা উৎসৱ ভাগৱত উৎসৱ বহুত বন্তি জ্বলাই মাইক লগাই চিঞৰি গাই হেৰি কৰা বা এইবিলাকৰ প্ৰতি আকৰ্ষণ বেছি হ'ল অন্তৰ্নিহিত যিটো চিন্তা অন্তৰৰ যিটো ভাৱ চিন্তা সেইটো প্ৰভাৱ কিন্তু বহুত কমি গৈছে তুমিও মন কৰিবাচোন বাৰু এইটো সমাজত হয়নে নহয় অন্তৰ্নিহিত যিটো চিন্তা হ'ব লাগে আৰু সেইকাৰণে আমাৰ সমাজখনৰ এই যে উচ্ছৃংখলতাবোৰ আজিকালি ডেকা চামৰ কি হৈছে বাৰু আজিকালি উঠি অহা চামৰ কি হৈছে বাৰু নাৰীৰ কি অৱস্থা হৈছে আৰু নাৰীয়েনো কি কাম কৰিছে কিমান নাৰীও অধপতিত এটা অৱস্থালৈ গৈছে বহুত নাৰী আৰু বহুত আমাৰ ডেকা
আমাৰ উঠি অহা চাম নৱপ্ৰজন্মৰ ধ্বংসৰ ফালে আগবাঢ়িছে। দৰ্শনৰ নিচিনা ঘিণ লগা কাম কৰিবলৈ অকণ ভয় নকৰা হৈছে প্ৰতিদিনে দিনে। আৰু আত্মহত্যা এইটো যেন প্ৰদৰ্শনীয়ে হৈছে আত্মহত্যা। যিমানেই পেপাৰ দিব সিমানে বেছি হৈছে। কি কথা হৈছে এইটো? এই কথাবোৰ এই যে এনেকুৱা সংস্কৃতিবোৰ পৰা লাহে লাহে আঁতৰি আহিছে, সিও তাৰ বাবে আওপকীয়াকৈ কাম কৰিছে বুলি মোক ক'বলৈ মন যায়। কাৰণ সেইটো লাগে মানুহক এনেকুৱা ধৰ্মৰ চিন্তা। সেইবুলি মই কোনোবা এটা নিৰ্দিষ্ট ধৰ্মৰ কথা কোৱা নাই। ধৰ্মৰ মাজত থকা সৎ কথাখিনি, মানৱ হিংসা কৰা কথাখিনি নহয়। আমাৰ গুৰুজনাইটো কি কৈছে? পৰ ধৰ্মক নিহিংসা কদাচিত, কৰিবা ভূতক দয়া সকৰ্ণচিত, হৈবা শান্ত শুদ্ধ চিত্ত সৰ্বজনত বৎসল, সেই ভাগৱত ধৰ্ম জানা মহাবল। সেইটো আমাৰ আদৰ্শ। সত্ৰ সেইটো আদৰ্শ দি আহিছিল। কিন্তু আজিকালি সত্ৰটো যিমান জাক জমকতা আৰম্ভ হ'ল, সিমানেই সেই আদৰ্শটো লাহে লাহে সঁচা কথা ক'বলৈ গ'লে কমি গৈছে। আছে, নাইকিয়া হৈ যোৱা নাই, কিন্তু বহুত কমি গৈছে। বৰ্তমান আপুনি কেনেধৰণে ব্যস্ত হৈ আছে? মই সেইটো বৃদ্ধি কৰিব পাৰিছোঁ বুলি মই কেতিয়াও নকওঁ, কিন্তু কৰিবলৈ চেষ্টা। এতিয়া পাছতি উৎসৱটো আমি পাতোঁ নাৰীসকলৰ মাজত। তুমি শুনিছা নাই নাজানো, নাৰীসকলৰ মাজত পাতোঁ। পাছতি উৎসৱটোত এতিয়াও সহযোগিতাটো সম্পূৰ্ণ আছে। সকলো আহে, নাৰীসকল আহে, পুৰুষসকলেও সহযোগিতা কৰে। সেইখিনি কৰি আছোঁ। আৰু যিখিনি নিৰ্দিষ্ট আমাৰ গুৰুজনাৰ তিথি, জন্মাষ্টমী, আমাৰ সত্ৰৰ আটা পুৰুষসকলৰ তিথি উৎসৱ, সেইবোৰ নিয়মিতভাৱে পালন কৰা হৈছে। বনভোজনৰ কামবোৰ চলি আছে, এনেধৰণে চলি আছে, কিন্তু আগৰ প্ৰাবল্যটো নাই। সেইটো ক'বলৈ মই বাধ্য। আপুনি কেইবাটাও বঁটাৰে সন্মানিত হ'ল। বিশেষকৈ আউনীআটী সত্ৰৰ যি সন্মানীয় বঁটাটি প্ৰদান কৰে গুৰুজনাৰ নামত, সেই বঁটাৰে আপুনি সন্মানিত হ'ল। অসম সাহিত্য বা বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰেও আপুনি সন্মানিত হ'ল। আৰু ভাল লগা কথা, অসম লেখিকা সন্থাই লেখিকা সন্থাই দিছিল লাৱণ্য হাজৰিকা সৰণী আদৰ্শ মাতৃ বঁটা। আৰু এই আদৰ্শ মাতৃ বঁটা প্ৰাপক আপুনি প্ৰথমগৰাকী আছিলে। প্ৰথমগৰাকী আছিলোঁ, হয়। এতিয়া আৰু কেইবাটাও আদৰ্শ মাতৃ বঁটাই পাইছোঁ। মোৰ খালি মোৰ আদৰ্শ মাতৃ বঁটা দিলে, কিন্তু মোৰ বোৱাৰীহঁতে বেয়া পায়। বোৱাৰীহঁতে কয় যে মা আপুনি অকল মাতৃ নহয়, আপোনাৰ নিজৰ ব্যক্তিত্বৰ আপুনি বেছি চিনাকি হ'ব লাগে। অকল আদৰ্শ মাতৃ আপোনাৰ ইমানবোৰ বঁটা দিছে। ৰত্নগভা মাতৃ, আদৰ্শ মাতৃ, মাতৃমহীয়া সি, অকল আপুনি এইবোৰ কেতিয়াও নল'ব। অসম আদৰ্শ মাতৃ, আপুনি অকল এইবোৰ আপোনাৰ ব্যক্তিত্বৰ কথা তাত কোনেও নকয়, অকল ল'ৰাৰ কথাহে কয়। আপুনি অকল ল'ৰাৰে চিনাকি নহয়, আপোনাৰ নিজৰ চিনাকিটোৱে বিচাৰিব লাগে। সংসাৰখন ইমান আউল নলগোৱাকৈ আপুনি কেনেকৈ চলাই আছে? এইটো তুমি বৰ ডাঙৰ প্ৰশ্ন কৰিছা। 5টা ল'ৰা মোৰ জানাই, 5জনী বোৱাৰী মই বিয়া কৰাই আনিলোঁ, 10টা মোৰ নাতি। মোৰ এটা কথা, মই কাকো বেলেগকৈ নাভাবোঁ, আৰু মই সকলোকে সমানেই মৰম কৰোঁ। মোৰ মনলৈ কেতিয়াও বিভাজনৰ ভাৱটো নাহে, আৰু মই কেতিয়াও কাকো বেয়া সমালোচনা নকৰোঁ, ভালটোহে কৰোঁ। মোকতো জুলিয়ে কৈয়ে থাকে, সদায় কয় জুলিয়ে, মায়ে যে আজিলৈকে কাৰো কথা বেয়াকৈ নকয়, কেলৈ নকয় আপুনি নকয়? মই কাকো বেয়া নাপায় নেদেখোঁ নহয়, চবকে ভাল দেখোঁ, সেইকাৰণে নকওঁ। আৰু সেইটোৱে বোধ হয় আটাইতকৈ ডাঙৰ শক্তিশালী অস্ত্ৰ, যি অস্ত্ৰৰ সৈতে সেই শাসনটো চলি থাকে নিজে নিজে। বৰ্তমান কেনেদৰে ব্যস্ত হৈ আছে? বৰ্তমান কেনেদৰে ব্যস্ত হৈ আছে আপুনি? বৰ্তমান মই এতিয়া মোৰ বয়স 82 বছৰ পাৰ হৈ 83 চলি আছে। এতিয়াও জিলা সাহিত্য সভাৰ সভাপতি, শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি। আৰু তুমি হয়তো জানা, এখন জিলাৰ সভাপতি হ'লে বহুত দায়িত্বপূৰ্ণ কাম কৰিব লাগে। শাখাবোৰ থাকে, 34টা শাখা আছে আমাৰ জিলাত। শাখাবোৰতো অংশগ্ৰহণ কৰিব লাগে। ব্যস্ততাৰ অন্ত নাই। এতিয়াও মোৰ এই বৃদ্ধকালতো ব্যস্ততাৰ অন্ত নাই। শাৰীৰিকভাৱে কিছু অক্ষম হৈছোঁ, কঁকালৰ পৰা তলচোৱা, বহুত নাৰ্ভৰ অসুবিধাৰ কাৰণে খোজ কঢ়াত অসুবিধা পোৱা হৈছোঁ। তথাপি মানসিক সেইটো এৰি দিয়া নাই, চাওঁ কিমান দিনলৈ পাৰোঁ। আৰু লেখক হিচাপে কেনেধৰণে ব্যস্ত? লেখক এতিয়া মই গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিছিলোঁ।
ভাগৱত আধাৰিত এখন গ্ৰন্থ, শিশু গ্ৰন্থ দেই। কিন্তু মোৰ স্বামী বিয়োগ হোৱাৰ পিছৰ পৰা মোৰ মনটো বহুত দমি গ'ল। প্ৰবন্ধ 2-এটা লিখিছোঁ আৰু সেইবোৰ বাণীবোৰ দিবলগীয়া হয়, কিবাকিবি সেইবোৰ দি আছোঁ। কাৰোবাৰ শোকবাণী, কাৰোবাৰ গ্ৰন্থৰাগ কথা সেইবোৰ লিখি আছোঁ। কিন্তু বিশেষ কাম কৰিবলৈ মোৰ মন নোযোৱা হৈছে, কাৰণ স্বামী বিয়োগ হোৱা যেন মোৰ শক্তি ভক্তি বহুত যেন নিঃশেষ হৈ গ'ল, মোৰ তেনেকুৱা লাগে। হয়, আপুনি শিশু সাহিত্য লিখিছিল, আপোনাৰ শিশু সাহিত্য আছে? আছে, মোৰ কেইবাখনো শিশু সাহিত্য আছে। এখনি আছে জোনাকৰ দেশত মৌ, আৰু এখন হৈছে অকণি ইটো সিটো বহুতো বহুতো, মোৰ মনত আছে। জোনাকৰ দেশত মৌ, মৌ আমাৰ সৰু আছিলে অকণমানি, আমাৰ মৌ ডাঙৰ নাতি মৌ সৃজনী বাস্য, তাইক কেন্দ্ৰ কৰি তাইৰ ফটোখন লৈ প্ৰথমতে আৰম্ভ কৰিছিলোঁ। হয়, এতিয়া আপুনি 4 বছৰ অতিক্ৰম কৰাৰ পাছত জীৱনৰ পৃষ্ঠাবোৰ যদি আপুনি লুটিয়া চায়, আপোনাৰ মনলৈ কেনে অনুভৱ আহে? মই এতিয়া আচৰিত হওঁ, মই ভাবি আচৰিত হওঁ, এইটো কেনেকৈ পচিবল হ'ল, মইনো কেনেকৈ কৰিলোঁ এইখিনি কাম? সঁচাকৈ ময়ে কৰিছিলোঁ নে এইখিনি কাম? মই এনেকুৱা যেন লাগি যায় এতিয়া। মই এতিয়া মানুহে বহুতে জীৱনপঞ্জী বিচাৰে, বহুতে জীৱনপঞ্জীখন কেইদিনমান আগতে খুলি চাই মই নিজেই চক খাই গৈছোঁ। কিন্তু কেতিয়াবা মনটোত খুব এটা আত্মসন্তুষ্টি ভাৱ আহে। মানুহে কয় ভগৱানে মানৱ জীৱনটো এনেই নিদিয়ে। সঁচা অৰ্থত মানৱ জীৱনটো ভগৱানে এনেই নিদিয়ে, কাম কৰিবলৈহে দিয়ে। যি যেনেকৈ পাৰে তেনেকৈ কাম কৰিব লাগে, আৰু সেই কাম সৎকৰ্ম হ'ব লাগে। সৎকৰ্ম, সৎ চিন্তা, সৎ ভাৱনাই সকলো ক্ষেত্ৰতে মই কৃতকাৰ্যতা হয়, সকলো ক্ষেত্ৰতে মানে মানুহে আত্মসন্তুষ্টিও লাভ কৰিব পাৰে। মই সেইটোৱে কওঁ সকলোকে। হয়, আপুনি শিৱসাগৰ জিলা সাহিত্য সভাৰ বৰ্তমান সভাপতি আসন অলংকৃত কৰি আছে। তাৰ সমান্তৰালকৈ আপুনি গুৱাহাটীস্থিত শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ সভাপতি আসন অলংকৃত কৰিছে। আৰু মই কেইবাটাও অনুষ্ঠানতো আছোঁ। হয়, মই এতিয়া স্থানীয় কেইবাটাও অনুষ্ঠানত আছে। ইউনিভাৰ্চিটিবিলাকতো মই ক'ৰবাৰ কাউন্সিলৰ সদস্য হৈ আছোঁ, কিবা কিবি এনেকৈ কৰি আছোঁ। শৈক্ষিক ক্ষেত্ৰখনতো আপুনি কেইবাটাও প্ৰতিষ্ঠানৰ লগত জড়িত হৈছে। এতিয়া কথাটো হ'ল, আমি যদি শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ কথা আলোচনা কৰোঁ, আপুনি শ্ৰীমন্ত ফাউণ্ডেশ্যনক লৈ কি কি পৰিকল্পনা কৰিছে? আপুনি তথা আপোনাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ শ্ৰীযুত ভাস্কৰজ্যোতি মহন্তকে আদি কৰি অন্যান্য সদস্যসকলে। শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ লগত মই জড়িত হৈ তাহানি সেতুবন্ধৰ দিনাৰ পৰাই, তেতিয়াৰ পৰা জড়িত হৈ আছোঁ। আৰু তেতিয়া তাৰ পিছতো এই ভাওনা কৰা এই কথাবিলাকৰ লগত এতিয়া সীতাহৰণ বালিবধ নাটখন মই সেইটো এটা ডাঙৰ কাহিনী আছে, ক'বলৈ এতিয়া সময় নহ'ব। কলাক্ষেত্ৰত কোন চন আছিলে মই পাহৰিছোঁ, ৰামায়ণী ফেষ্টিভেল পাতিছিলে, ইণ্টাৰনেশ্যনেল ৰামায়ণী ফেষ্টিভেল। তেতিয়া আমাৰ ফালে খবৰ দিছিলে উজনিৰ পৰা কোনোবাই এটা মুখা ভাওনা কৰিব পাৰিব নেকি। দেৱদাক সুধিলোঁ, দেৱ মহন্ত তেখেত মুখা শিল্পী, তেখেতক সুধিলোঁ। তেখেতে ক'লে মই কলিকতাৰ পৰা আহি 4 দিন হৈছে পোৱা, এতিয়াও মই একো কৰিব নোৱাৰোঁ। মোৰ তেতিয়া কঁকালৰ বিষ খুব, মই বেড ৰেষ্টত আছোঁ। তাৰপিছত তাক সুধিলোঁ, কোনেও কৰিব নোৱাৰোঁ বুলি ক'লে, কাৰণ ভয় কৰে কৰিবলৈ। আৰু তাৰপিছত মই স্বামীক ক'লোঁ যে আমি কৰিম। মোক আকৌ ক'লে তুমি পাগল হ'লা বোলে, তোমাৰ মগজত কঁকালৰ বিষ পৰি আছে, তেওঁ আকৌ ভাওনা কৰিবলৈ যায়। মই চাওকচোন, এইটো কম কথা নে? ৰামায়ণী ফেষ্টিভেলত এটা মুখা ভাওনা কৰিবলৈ বিচাৰিছে, বিশ্বৰ বিভিন্ন ঠাইত, শ্ৰীলংকা আদি বিভিন্ন ঠাইত জড়িত আছে ৰামায়ণ শাস্ত্ৰ চৰ্চা। তাৰপৰা আহিব, অসমৰ পৰা যদি দেখুওৱা নহয় কম বেয়া কৰিমেই। মই তেনেকুলত মানুহজনে আচৰিত হৈছে, টকা পাবা ক'ত, মোৰ মই যোগাৰ কৰিম চাব। তাৰপিছত মই সৌমাৰক ক'লোঁ, ফোনটো চাচোন, মোক এটা ডাঙৰ কথা, যদি এনেকুৱা এটা কথা হৈছে, এতিয়া প্ৰথমতে টকাৰ কথাটো আহিব, গাড়ী এখন লাগিব আমাক। তই মোক অ'এনচিক মই এপ্লিকেশ্যনখন দি পেলাই এখন গাড়ী আৰু 20,000 টকাৰ কাৰণে আহিব, এপ্লিকেশ্যনখন দিম। বোলে দিব পাৰিম, পাম জানো? তই চা পাবিয়েই চা, এইবুলি কবি, মোৰ নামত দিবি আৰু এইবুলি কবি। এপ্লিকেশ্যন গ্ৰাণ্ট হ'লতে মই একদম আৰু টকা দেখিছে নাই, মোৰ টকা যোগাৰ হ'ল। এতিয়া আমাৰ ৰাণা মহন্ত ভাল শিল্পী নহয়, তেওঁ
খুব ভাল বাদক গায়ক তেওঁক মাতিলোঁ তেওঁক মাতি আমাৰ আকৌ কোঁৱৰপত বহু কেইজন খুব ভাল শিল্পী আছে বিশেষকৈ ভাওনাৰ শিল্পী সীতাখন বাৰীবোৰত বান্ধাব লাগিব তাৰপিছত এই মুখাটো মুখা লাগিব মুখা ৰেবদাৰ ওচৰলৈ গ'লোঁ মই নিজে গ'লোঁ কঁকালগুৰিত পাহৰি গ'লোঁ ৰেবদাৰ মুখা ৰাৱণৰ মুখা তাত আছে আৰু বাকীকেইটা মুখা আছে কিন্তু কবনৰ মুখাটো নাই কবনৰ মুখা মানে জানিছানে বাৰু এই হাতখন মেলি পেলাই যে কবন্ধৰ ৰূপ ধৰি আছে দৈত্য ৰূপ পালে কবন্ধৰ হাতখন মেলি পেলাই যে ৰামক টানি আনিছিলে সেই কবন্ধ হেৰিটো নাই মই ৰেবদাক ক'লোঁ যে সম্পূৰ্ণ টকা পইচা বহন কৰিম দাদা বনাই দিয়ে হ'ব বোলে দিম তেওঁতো আগ্ৰহী শিল্পী মানুহ সেই চব হৈ গ'ল তাৰপিছত খুব আখৰা কৰিলে সেইকেইদিন ভালেমান আখৰা কৰিলে 10 দিনমান আখৰা কৰিছে দে খুব বেছিকৈ আৰু ওপৰৰ ল'ৰাকেইজনৰ বানৰ হ'ল তেনেকুৱা সুন্দৰ অভিনয় কৰিলে ৰাৱণে এতিয়া প্ৰকাণ্ড ৰাৱণৰ মুখা দেখিছা নাই খাটপাৰৰ দেখি তোমালোকৰ তোমাৰ নিজৰ সত্ৰ আকৌ ৰাৱণৰ সত্ৰ তোমালোকৰ সত্ৰটো আছে বাকী নাইকি আৰু শিল্প সংস্কৃতিত সকলোৱে খোল বাদক গায়ন বায়ন সকলোৱে ওস্তাদ নাম কীৰ্তনত ওস্তাদ আৰু মুখা শিল্পত এয়া এটাইখিনি মুখা আনিলোঁ জানা আনি পেলাই মোৰ প্ৰভুৰ চৰণৰ কৃপাত সুন্দৰকৈ সপোন মঞ্চ যে আছে তাত হৈছিলে সেইবাৰ মামণি ৰয়ছম গোস্বামী আপোনাক সাৱটি ধৰিছিলে তেতিয়াই তাৰ পিছদিনাখন ভাওনা হৈ গ'ল ভাওনা হোৱাৰ পিছদিনাখন মামণি ৰয়ছমে মোক সাৱটি ধৰিছে এনেই আগতে এবাৰ চিনি পাই মই তেওঁৰ ঘৰলৈও গৈছোঁ আৰু তেওঁক লগ পাওঁ তেতিয়াই খুব ভাল পায় মানে মোক হেৰি কৰিছে খুব তাৰপিছত তেনেকৈ সাৱটি ধৰি কৈছে মহন্ত আপুনি ডাঙৰ কাম কৰিলে বিশ্বৰ মানুহৰ আগত দেখুৱালে অসমৰ মুখাই নাচিব পাৰে জপিয়াব পাৰে নৃত্য কৰিব পাৰে যুদ্ধ কৰিব পাৰে বাহ খুব ভাল লাগিলে সেইকাৰণে সেই অদম্য শক্তি এটা যে আপোনাৰ মাজত লুকাই আছে তাৰ এটি প্ৰমাণ মোৰ শেষৰটো প্ৰশ্ন কেতিয়াবা এনেকুৱা হয় আপুনি যেতিয়া শৈশৱকাল পাৰ কৰিছিল যেতিয়া আপুনি কিবা এটা প্ৰয়াসৰে সমাজ জীৱনলৈ এটা দুটা খোজ আগবাঢ়িছিল তেতিয়া এনেকুৱা আছিল যে আপোনাৰ কাৰোবাক চাবলৈ মন যায় আপোনাৰ কাৰোবাক লগ পাবলৈ মন যায় এই বিদ্বানসকল বা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়াসকলৰ মাজত তেওঁলোকক বিচাৰিছিল এতিয়া এনেকুৱা হয় ডক্টৰ নিৰুপমা মহন্তক লগ পাবলৈ সকলোৰে মন যায় আগবাঢ়ি যাবলৈ বিচৰাসকলে তেখেতক লগ পাব বিচাৰে আপুনি সেইসকল নাৰীৰ মাজলৈ কেনেকৈ যায় সেইসকল ব্যক্তিৰ মাজলৈ কেনেকৈ যায় মই সকলোকে ভাল পাওঁ আচলতে ভাল পোৱাটো ভাইচ ভাৰ্চা তুমি কাৰোবাক খুব ভাল পালে তেওঁ তোমাক ভাল পাব চাবাচোন বাৰু কোনোবাই যদি আপোনাৰ পৰা শিকি আগবাঢ়িব খোজে আপুনি তেওঁলোকক কেনেধৰণে শিকাব মই সেইটোতো খুবেই ভাল পাওঁ এতিয়া বহুত ৰিচাৰ্চ মোৰ ওচৰলৈ আহে মানে কি দিল্লীৰ পৰা হৈছে JNUত পঢ়ি থকা ছোৱালী এজনীয়ে অসমৰ মধ্য অসমৰ নাৰীৰ ওপৰত হেৰি কৰিছে ৰিচাৰ্চ কৰিছিলে আমাৰ ঘৰত এসপ্তাহমান থাকি লৈছে থাকি মোৰ লগত আলোচনা কৰি মোৰ কিতাপ পত্ৰ পঢ়ি এইখিনি কৰিছে আৰু অন্যান্য ভালেমান কেইজন ৰিচাৰ্চাৰ আহে মই তেওঁলোকক মানে মইনো কিমান জানো মই যি পাৰোঁ সহায় কৰিবলৈ পালে মই খুব ভাল পাওঁ যাকে তাকে মই সহায় কৰা এটা মানসিকতা আছে আচলতে আপোনাৰ কৰ্মঠ মনটো কিন্তু এতিয়াও সেমেকি যোৱা নাই আপুনি শাৰীৰিকভাৱে কিছু অক্ষম হৈছোঁ কাৰণে মোৰ মনটো অকণমান সেমেকিছে তথাপিও আপোনাৰ লগত যেতিয়া আমি কথা পাতোঁ তেতিয়া আমি গম পাওঁ আপোনাৰ মনৰ মাজত থকা সেই দুৰন্ত শক্তিখিনি বাইদেউ খুব ভাল লাগিলে আজি কথা পাতি আচলতে আপোনাৰ দৰে বিদুষী নাৰী এগৰাকীৰ লগত আমি যিমান সময় কথা পাতোঁ আমাৰ কথাৰ আলোচনা পৰিসৰটো বাঢ়ি গৈ থাকে কিন্তু সময় হ'ল আমি অত্যন্ত সুখী ডক্টৰ নিৰুপমা মহন্ত এগৰাকী বিদুষী নাৰী আজি আমাৰ মজিয়ালৈ আহিল আমি কৃতজ্ঞ আপোনাৰ ওচৰত আমি ঋণী আপোনাৰ ওচৰত আপুনি শিক্ষক হিচাপে লেখক হিচাপে আৰু সমাজখনক ভাল পোৱা এগৰাকী নাৰী হিচাপে বহু কাম কৰি গ'ল আৰু আমি ভাবিছোঁ আপুনি এতিয়া 2 বছৰ বয়স অতিক্ৰম কৰিছে কিন্তু আৰু বহু কাম কৰিবলৈ বাকী আছে আপুনি সুন্দৰ হৈ থাকক সুস্থ হৈ থাকক
ধুনীয়া হৈ থাকক আৰু ধুনীয়া বাৰ্তাবিলাক নতুনলৈ প্ৰেৰণ কৰক। ধন্যবাদ বাইদেউ। মনমৰমী, তুমিও মোক ঋণগ্ৰস্ত কৰিলা সমাজখনৰ প্ৰতি, সমাজখনৰ ওচৰত মোক ঋণগ্ৰস্ত কৰিলা। তথাপি মই তোমাক বহুত ধন্যবাদ দিছোঁ, চুমা এটা দিছোঁ। ধন্যবাদ বাইদেউ। দৰ্শকসকল, এইগৰাকী আজি আমাৰ অনুৰণনৰ মহিৰ। খুব ভাল লাগিল। ডক্টৰ নিৰুপমা মহন্তক ব্যক্তিগতভাৱে মই যেতিয়াই লগ পাওঁ, তেখেতৰ মুখত লাগি থকা সেই হাঁহিটো, তেখেতৰ মনৰ মাজত থকা সেই সৰলতাখিনি আৰু তেখেতে দৃষ্টিৰে দেখা পোৱা পৃথিৱীখনক চাই আমি উৎসাহিত কওঁ। ইমান সৰল এগৰাকী নাৰী, কিন্তু তাৰ মাজত তেওঁৰ যিটো কৰ্মত শক্তিশালী মন আছে, তেওঁৰ লগত কথা পাতিলে সেই মনৰ উমান পোৱা যায়। আজি নিশ্চয় আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰি ভাল পালে। সঁচা কথা, যিকোনো এগৰাকী ব্যক্তিয়ে যদি চেষ্টা কৰে, আশা কৰে, দুৰন্ত মনেৰে যদি আগবাঢ়ি যায়, কোনো কথাত কোনো কামত কেতিয়াও হেঙাৰ নহয়। অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াই মোৰ খুব ভাল লাগিল। আমি আশা ৰাখিছোঁ অনুষ্ঠানটো উপভোগ কৰি আপোনালোকে ভাল পাব, আৰু যদিহে ভাল পায় তেতিয়াহ'লে আমাক আপোনালোকৰ কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামতবিলাক জনাব। আৰু এটা অনুৰোধ জনাওঁ, আমাৰ যিটো চেনেল, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু আপোনালোকে যদি আমাৰ চেনেলটো শ্বেয়াৰ কৰে তেতিয়াহে আমাৰ চেনেলৰ পৰিসৰ বাঢ়িব। আপোনালোকৰ পৰা সদায় সহায়ৰ সহযোগিতা আশা মই কৰোঁ, আৰু ইমানখিনিতে মই মনমৰঙি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।